নমস্কাৰ আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। বৰ্তমান চৌদিশে ভ্ৰাম্যমানৰ ঢৌ থিয়েটাৰসমূহে চলিত নাট্যবৰ্ষৰ বাবে পূৰ্ণ উদ্যমে প্ৰস্তুতি চলাইছে। পূৰ্ণগতিত চলি আছে আখৰা। গতিকে আপোনালোকক বিভিন্ন নাট্য দলৰ আখৰা শিবিৰলৈ গৈ আপোনালোকক ভিডিঅ' দেখাই আছো। আজি মই উপস্থিত আছো এইবেলি নতুনকৈ আত্মপ্ৰকাশ কৰা থিয়েটাৰ অগ্নিৰ আখৰা শিবিৰত। থিয়েটাৰ অগ্নিৰ আখৰা শিবিৰত কি ধৰণে ৰিহাৰ্চেল চলি আছে, পূৰ্ণ গতিত চলি আছে তেওঁলোকৰ চলিত নাট্যবৰ্ষৰ আখৰা। গতিকে আজি থিয়েটাৰ অগ্নিৰ সৈতে চুক্তিবদ্ধ হোৱা শিল্পী কলা কুশলীসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম, তেওঁলোকৰ মনৰ ভাৱ জানিম, লগতে তেওঁলোকৰ আখৰা কি ধৰণে চলি আছে তাৰো বুজ ল'বলৈ চেষ্টা কৰিম। গতিকে বলক এতিয়া আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাম, লগতে অভিনেতা অভিনেত্ৰীসকলৰ লগত কথা পাতিম। খুব সুন্দৰ হ'বলৈ গৈ আছে ভিডিঅ'টো, একদম শেষলৈকে চাই থাকিব। এতিয়া আমি বৰ্তমান ইয়াতে আছো আপোনাৰ ৰিহাৰ্চেল গ্ৰাউণ্ডত। গতিকে ৰিহাৰ্চেল গ্ৰাউণ্ডত অভিনেতা কলা কুশলীসকল আছে, গতিকে মই তেওঁলোকৰ লগত কথা পাতিম। গতিকে প্ৰথমতে আমি যাম থিয়েটাৰ অগ্নিৰ মূল ব্যক্তিগৰাকী, যিগৰাকী ব্যক্তিৰ তত্বাৱধানত এইবাৰ নতুন উদ্যম, নতুন ধৰণে নতুন সাহসেৰে সাজু হৈছে থিয়েটাৰ অগ্নি। গতিকে দাদা আছে মোৰ লগত, হয় স্বাগতম জনাইছো আপোনাক। হয় হয় নমস্কাৰ। পূৰ্ণ উদ্যম, নতুন ধৰণে এইবাৰ থিয়েটাৰ অগ্নি প্ৰথম নাট্যবৰ্ষ, গতিকে কি ধৰণে সাজু হৈছে অকণমান কৈ দিয়ক। সাজু মানে আমাৰ বস্তুবিলাক চব ৰেডিয়ে হৈ আছে, দেখাই পাইছে আপোনালোকে। নাটকৰ আখৰা চলি আছে। হয়। অহাকালিৰ পৰা আমি মিউজিক কাটিম নাটকৰ। বাকী আমাৰ গোটেই কলা কুশলী আহি পাইছে আৰু গোটেই আমাৰ ৰানিঙৰ পৰা লাইটৰ পৰা গোটেইবিলাক আহি পাইছে। এতিয়া আমাৰ হাততো বেছি সময় নাই। আমি যিহেতু 16 তাৰিখে আমি আমাৰ নাট্যযাত্ৰা আৰম্ভ কৰিম কৈঠালকুছি হাইস্কুল ফিল্ডৰ পৰা। এই হিচাপতে সকলো ৰাইজকে, নাট্যপ্ৰেমী ৰাইজক কৈঠালকুছি হাইস্কুল ফিল্ডলৈ 16 আগষ্টত আহিবলৈ অনুৰোধ জনালো। তেনেকুৱাই আৰু বস্তুটো। হয়, যিহেতুকে এইবাৰ থিয়েটাৰ অগ্নিৰ প্ৰথমটো নাট্যবৰ্ষ, প্ৰথম খোজ, গতিকে থিয়েটাৰ এখন খুলিবলৈ হলে বিভিন্ন প্ৰত্যাহ্বান, বিভিন্ন ষ্ট্ৰাগল জড়িত হৈ থাকে। কাৰণ থিয়েটাৰ এখন বৰ্তমান সময়ত চলাই নিয়াটো যথেষ্ট কষ্টকৰ। গতিকে কি ধৰণৰ ষ্ট্ৰাগল জড়িত হৈ আছে, বা থিয়েটাৰখন আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত এগৰাকী প্ৰযোজক হিচাপে যথেষ্টখিনি দায়িত্ব থাকে। গতিকে আগবঢ়াই কি ধৰণে লৈ যোৱাৰ কথা ভাবিছে অকণমান কৈ দিয়ক। ষ্ট্ৰাগুলৰ কথাটো বিভিন্ন মানুহৰ বিভিন্ন ধৰণৰ ষ্ট্ৰাগুল থাকে। ইয়াত আমাৰো আছে, মোৰো আছে, মোৰ লগতে গোটেই কলা কুশলীখিনিৰো ষ্ট্ৰাগুল আছে ইয়াতে। নতুন থিয়েটাৰত ইটো সিটো টনা আজৰা হৈয়ে থাকে, মানে তেনেকুৱা। গতিকে আমি যিমান পাৰো গোটেইখিনিয়ে মিলি আলোচনা কৰি আমি আগবঢ়াই নিয়াৰ কাৰণে আমি প্ৰচেষ্টা কৰি আছো। তেনেকুৱাই আৰু কথাখিনি। বাকীটো আৰু ভালকে ওলাই যাবলৈ চেষ্টা কৰিছো, কি হয়। যিহেতুকে থিয়েটাৰ এখন বুলি ক'লে বহুত পৰিয়াল জড়িত হৈ থাকে, প্ৰায় 120-130 পৰিয়াল জড়িত হৈ থাকে। সেইটোৱে। তাৰ পিছতে নাটকৰ কথা সুধো এইবাৰ। 3খন নাটক, সুন্দৰ ব্যতিক্ৰম ধৰ্মী, ব্যতিক্ৰম ৰসৰ নাটক এইবাৰ আপোনালোকে লৈছে। গতিকে 3খন নাটক সম্পৰ্কে অকণমান কৈ দিয়ক। তাৰ মানে দৰ্শকখিনিয়ে কি ধৰণৰ নতুনত্ব এইবাৰ অগ্নিৰ নাটকসমূহৰ জৰিয়তে পাব। আমাৰ পৰিচিত আমাৰ শৈলেন দাস ডাঙৰীয়া, তেওঁ একচুৱেলি ভ্ৰাম্যমানত নাটক দিয়া নাছিলে, এইবাৰ প্ৰথম দিছে। আমাৰ জোনাক নিশাৰ বাঁহী নাটকখন খুব সুন্দৰ স্ক্ৰিপ্ট, খুব ভাল, ৰাইজে বহুত ভাল পাব এইখন নাটক চাই। তাৰপিছতে আমাৰ নৱপ্ৰজন্মৰ আমাৰ খুব ভাল নাট্যকাৰ, তেওঁৰ জাগিৰোডত ঘৰ হয়, বিবেক ৰাজ। তো বিবেক ৰাজৰ এখন আছে ৰাজপথৰ ৰাধা বুলি, খুব ধুনীয়া স্ক্ৰিপ্ট দিছে দেই। বিবেককো এই আগতে মই ধন্যবাদ জনাইছো, নতুনকে উঠি আহিছে সৰু ল'ৰা। তাৰপিছত আমাৰতো অসমৰে হাৰ্টথ্ৰব বুলি ক'ব পাৰি অভিজিত ডাঙৰীয়াক, অভিজিত ভট্টাচাৰ্য ডাঙৰীয়াক। তেখেতৰ অভিমানী কন্যাজনী, আৰু সুন্দৰ নাটক। গোটেই ৰাইজে 3খন নাটকত বিভিন্ন ধৰণৰ স্বাদ পাব, চাই ভাল পাব। হয়, গতিকে বহুত বহুত শুভেচ্ছা থাকিল দৰ্শকৰ মাজত। এইবাৰ থিয়েটাৰ অগ্নিয়ে খুব সুন্দৰভাৱে উজ্বলি উঠক, তাকে কামনা কৰিছো। ধন্যবাদ। লগতে আপোনালোকৰো সহায় সহযোগ লাগিব আমাক, আহি থাকিব এনেকে, ভাল লাগিল। দৰ্শকখিনিক কি ক'ব আপুনি? দৰ্শকসকলক এটাই কথা কওঁ, আমি নতুনকে ওলাই আহিছো,
দৰ্শকখিনিৰ আমাক সহযোগ লাগিবই, লগতে আহ্বায়ক কমিটিখিনি আমাক লাগিব। আহ্বায়ক কমিটিখিনিহে আমাক দৰ্শকৰ মাজত লৈ যাব পাৰিব। এই চেগতে আমি আহ্বায়ক কমিটিখিনিক আমি থিয়েটাৰ অগ্নিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিখিনি আহ্বায়ক কমিটি আমাৰ ইয়াত আহিম বুলি ভাবি আছে, তেওঁলোক আহক আমাৰ ইয়াত, আমাৰ কৈশালকুছি গামাৰি মৰিস্থিত এই আখৰা গৃহত তেওঁলোক আহক। আমি আছোঁ, তেওঁলোকেও আমাক ক'ত কিবা ভুল ভ্ৰান্তি থাকিব পাৰে, তেওঁলোকেও দেখাই দিয়ক। আহ্বায়ক কমিটিখিনি যিহেতু যথেষ্ট মানে এক্সপিৰিয়েঞ্চ থকা হয়, গতিকে তেওঁলোকক মাতিছোঁ, ইয়াতে আহক। সকলোৰে সহযোগিতা লাগিব। এইটো যদিও থিয়েটাৰ এজন প্ৰযোজকে উলিয়াই, কিন্তু এইখনতো আপোনাৰ অসমৰ থলুৱা উদ্যোগটো, গতিকে সকলোৰে ইয়াত অৱদান লাগিব। সকলোৰে সহযোগিতা লাগিব। ঠিক আছে, বহুত বহুত শুভেচ্ছা। ধন্যবাদ। ঠিক আছে। এইবাৰ মই আহিছো এগৰাকী যথেষ্ট প্ৰতিভাশালী অভিনেতা দেৱজিৎ দা। গতিকে দেৱজিৎ দা এইবাৰ থিয়েটাৰ অগ্নিৰ মঞ্চত অভিনয় কৰিব। গতিকে দাদা, মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো। ধন্যবাদ। নতুন থিয়েটাৰ, নতুন এটা নাট্যবৰ্ষ, লগতে ভ্ৰাম্যমানত এইবাৰ নিশ্চয় দ্বিতীয় বৰ্ষ। মোৰ দ্বিতীয় বৰ্ষ। প্ৰথম বৰ্ষ নিশ্চয় ভাগ্যদেৱীত আছিলে। হয়, এইবাৰ অগ্নিৰ মঞ্চত, গতিকে কি ক'ব? প্ৰথমে তোমাক ধন্যবাদ, ইয়াত আহি আমাক ছাপোৰ্ট কৰিবলৈ আহিছা। আৰু বাকী এক্সাইটেড হৈ আছো। নতুন থিয়েটাৰ, অলপতো ভয় থাকিবই। আৰু এইবাৰ দায়িত্ব বহুত বাঢ়িছে। 3খন নাটক থাকিব আমাৰ সেই ক'লে, ধনজিৎ দাই ক'লে 3খন নাটক। বাকী 2খনৰ আমি কাম হৈ গ'ল, এখন আমাৰ কমপ্লিট হ'ল, আৰু এখন এতিয়া আমি কাম কৰি আছো, ৰাজপথত ৰাধা। খুব সুন্দৰ 2খন স্ক্ৰিপ্ট, বহুত চেলেঞ্জিং কেৰেক্টাৰ। মোৰ কাৰণে বহুত বেছি চেলেঞ্জ হ'ব এইটো। আৰু আমাৰ বিশ্বাস, আমি চবে চেষ্টা কৰি আছো দিনে ৰাতিয়ে। অডিয়েঞ্চ কেতিয়াও আমি নিৰাশ নকৰিবলৈ চেষ্টা কৰি আছো, আৰু নিৰাশ নহয়। খুব খুব ধুনীয়া স্ক্ৰিপ্ট, 2খন ধুনীয়া স্ক্ৰিপ্ট, খুব ভাল পাব। গোটেইখিনি এলিমেণ্ট আছে 2খন স্ক্ৰিপ্টতে। বাকী এখন আহি পোৱা নাই, এখন হয়তো আৰু কেইদিনমানৰ পিছত আৰু এখন আহি পাব। বাকী এই 2খনৰ কাম আমাৰ পুৰা চলি আছে। হয়, নৃত্য, গীত, একচন, অপূৰ্ব সমাহাৰ নিশ্চয় এইবাৰ দৰ্শকে দেখিবলৈ থাকিব। মানে নাটক কেইখনৰ মাজত কেনেকুৱা ধৰণৰ ৰস এইবাৰ দৰ্শকে পাব? এখন নাটকত যিখিনি ৰস লাগে গোটেইখিনি থাকিবই, লগতে মনোৰঞ্জনটো লাগিবই। কাৰণ এইটো এটা কি হয়, কমাৰ্চিয়েল হয় যেতিয়া, গতিকে সেইখিনি এলিমেণ্ট লাগিবই। গতিকে একচনটো থাকিবই, ধুনীয়া ধুনীয়া গান থাকিবই। লগতে আমি প্ৰত্যেকজনে কষ্ট কৰি আছো, ভাল অভিনয় কৰিবৰ কাৰণেও কষ্ট কৰি আছো। গোটেই আমাৰ সংলাপ বিলাকো বৰ ধুনীয়া সংলাপ লিখিছে 2জন ডাইৰেক্টৰে। আৰু চেলেঞ্জিং, মোৰ কাৰণে বহুত বেছি চেলেঞ্জিং হ'ব, কাৰণ নতুন থিয়েটাৰ। তাৰ পাছত আৰু মুখ্য অভিনেতা বুলি কৈ দিয়াৰ লগে লগে তাত আৰুতো বহুত প্ৰেছাৰ থাকেই, দায়িত্ব বহুত থাকে, বহুত দায়িত্ব থাকে। গতিকে বঢ়িয়া, মানে আমি খুব বেছি চেষ্টা কৰি আছো। আৰু এটা কথা মোৰ এতিয়া ক'ব বিচাৰিছো, এইটো কোৱা ভাল হ'ব কি নাজানো, মানে বহুত আমাৰ ইয়াত কোনো ধৰণৰ গ্লেমাৰ নাই। আচলতে গ্লেমাৰ নোহোৱাকে আমি অডিয়েঞ্চৰ মাজলৈ যাব বিচাৰিছো। প্ৰত্যেকজন আমাৰ কিন্তু এক্সপিৰিয়েঞ্চ এক্টৰ, আমাৰ যিমান উৎপল দাই হওক বা অভিদায়ে হওক, অমিত দায়ে হওক, গোটেইকেইজন ভ্ৰাম্যমানত বছৰ বছৰ ধৰি থকা অভিনেতা, অভিজ্ঞ অভিনেতা। আমাৰ ছোৱালীখিনিয়ে হওক, মানে এক্ট্ৰেছ হওক, এক্টৰ, গোটেইখিনি অভিজ্ঞ। গতিকে সেইটো এটা আমাৰ খুব নাটকখন, মানে আমাৰ টিমটোৰ এটা ভাল, মানে খুব এটা টিম যিটো এফৰ্ট, মানে গতিকে এটা দলবদ্ধ এটা আমি হেৰি পাম, আমাৰ এফৰ্ট এটা অডিয়েঞ্চে পাব। মানে সেইটো এটা আমাৰ খুব ভাল। সেইকাৰণে আমাৰ যদিও গ্লেমাৰ নাই, কিন্তু মানে খুব পাৱাৰফুল পাব, মানে অভিনয় পাব সকলোৰ পৰা। হয়, তাৰপিছত আৰু এটা কথা সুধো, আপুনি যিহেতুকে বিভিন্ন মাধ্যমত কাম কৰিছে, আপুনি ধাৰাবাহিক, চিনেমা, বিভিন্ন দিশৰ লগত আপুনি জড়িত হৈ আছে। গতিকে ধাৰাবাহিক চিনেমাৰ পৰা আপুনি ডাইৰেক্ট ভ্ৰাম্যমান, গতিকে দুয়োটা যিহেতুকে পৃথক মাধ্যম, গতিকে কেমেৰা আৰু মঞ্চ দুয়োটা মাধ্যমত আপুনি কেনেকুৱা ধৰণৰ পাৰ্থক্য এগৰাকী অভিনেতা হিচাপে বিচাৰি পায়? প্ৰথম কথা হ'ল, অভিনয়টো অভিনয়, সেইটো কেমেৰাতে হওক বা ষ্টেজতে হওক, অভিনয়। কেৱল আমি অভিনয়ত ষ্টেজত কি হয়, অডিয়েঞ্চখিনি আমাৰ বহুত দূৰত থাকে, কেমেৰাত আমাৰ অডিয়েঞ্চখিনি একেবাৰে ওচৰত থাকে। তেতিয়া তাৰ কিছুমান বস্তু আমি অকণমান সেই লাউডনেছটো কমাব লগা হৈ যায়। কিন্তু অভিনয়, যিহেতু মই অভিনয়ৰ এজন শিকাৰু, অভিনয়ৰ মই এজন ছাত্ৰ, গতিকে সেইখিনি কথা তাৰ ডিফাৰেঞ্চটো সদায় জানি কাম কৰিব চেষ্টা কৰোঁ।
আৰু কৰি আহিছো আৰু সেইকাৰণে এইবাৰ এবছৰ যিহেতু এটা ভ্ৰাম্যমানত থাকিলো মই নিজে নাটকৰ ল'ৰাই আছিলো মই MSR বহুত কেইখন নাটক কৰিছো নাটকৰ পিছত চিৰিয়েল কৰিলো মাইম কৰিলো তাৰপিছত আকৌ এতিয়া ইয়ালৈ আহিছো ভ্ৰাম্যমানলৈ গতিকে এইটো এটা ডিফাৰেঞ্চ যিহেতু আমি হিউজ অডিয়েঞ্চ থাকে আৰু এইটো কমাৰ্চিয়েল গতিকে তাক অকমান আৰু বেলেগ ধৰণে অভিনয়টো কৰিবৰ কাৰণেও নিজকে চেষ্টা চলাই আছো ঠিক আছে আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল ধন্যবাদ। থিয়েটাৰ অগ্নিৰ মঞ্চত এইবাৰ স্বদক্ষতাৰে আপুনি উজ্জ্বলি উঠক তাকে কামনা কৰিছো সংলাপ শুনিম অকনমান দেৰিকে এইবাৰ মোৰ লগত আছে ভ্ৰাম্যমানৰ এগৰাকী দক্ষ অভিনেতা ভালে কেইবছৰ হ'ল ভ্ৰাম্যমানৰ মঞ্চত উৎপল দা এইবাৰ কিমান বছৰ হ'ল টোটেলি মোৰ এইবাৰ 25 বছৰ 25 বছৰ 25 গতিকে বছৰ দীঘলীয়া এক যাত্ৰা গতিকে আহি এইবাৰ থিয়েটাৰ অগ্নিৰ মঞ্চ গতিকে প্ৰথম অনুভৱ কি ক'ব প্ৰথম অনুভৱ মানে নতুন থিয়েটাৰত মই বৰ্তমান থাকি পোৱা নাই কিন্তু থাকি অগ্নি থিয়েটাৰত খুব ভালেই লাগিছে নতুন থিয়েটাৰৰ কাৰণে নতুন থিয়েটাৰত থাকি কাম কৰিম আমাৰ টিমটো ভাল আমাৰ যিজন আমাৰ ধনজিত হালৈ তেখেতো বহুত ভাল গতিকে আমাৰ যিবিলাক মানে অভিনেতা অভিনেত্ৰী আছে সকলোৱে সহযোগ কৰিছে গতিকে আমি অগ্নি থিয়েটাৰ এবাৰ জয়ময় কৰিবই লাগিব মোৰ ধাৰণা দেই মই ভাবিছো কৰিম বুলি আৰু এইটো আমাক আৰু ওপৰৱালা মানে ভগৱানেও আমাক সাথ দিব লাগিব আৰু আমাৰ অডিয়েঞ্চ হওক আমাৰ দৰ্শক হওক আমাক গোটেই মানুহবিলাকে আমাক সহায় কৰিব লাগিব কাৰণ যিহেতুকে আমি নতুনকে ওলাই যাম নতুন বস্তু এটা ওলাব লাগিলে বহুত কষ্ট হয় বৰ্তমান যিহেতুকে পানী কেঁচুৱা অৱস্থাতে আছে গতিকে এতিয়া ওলাম আমি গতিকে ভালকে ওলাম সেইটোৱে আৰু চৰিত্ৰ সম্পৰ্কে কিবা গম পাইছে চৰিত্ৰ সম্পৰ্কে গম পাইছো এখনতো নিগেটিভ কৰিব লাগিব আৰু এখনত এটা মাষ্টৰৰ ৰল দিছে বাকী এইখনত এতিয়ালৈকে জনা নাই কি বা আহে বোলে চেষ্টা কৰিম ভাল কৰিবৰ কাৰণে দৰ্শকক দিবৰ কাৰণে দৰ্শকেতো আমাৰতো ভগৱান তেখেতসকলৰ আশীৰ্বাদ লাগিব মৰম লাগিব স্নেহ লাগিব এনেকুৱা আৰু এটা কথা সুধো আপোনাৰ যিহেতুকে ভ্ৰাম্যমানৰ মঞ্চত বহু কেইবছৰ হ'ল গতিকে বিভিন্ন ধৰণৰ চৰিত্ৰ আপুনি ৰূপায়ণ কৰি আহিছে বিভিন্ন মঞ্চসকল নাটকত গতিকে চৰিত্ৰ এটা ৰূপায়ণ কৰিবলৈ যাওঁতে বিভিন্ন দিশ যিহেতুকে বিচাৰ বিশ্লেষণ কৰি চাবলগীয়া হয় গতিকে আপুনি এগৰাকী অভিনেতা হিচাপে চৰিত্ৰ এটা ৰূপায়ণ কৰিবলৈ যাওঁতে কি কি দিশত বিশেষকৈ গুৰুত্ব আৰোপ কৰে কি দিশত মানে এটা চৰিত্ৰ এটা মই যেতিয়া ৰূপায়ণ কৰিম চৰিত্ৰটোৰ বিষয়ে মই জানি ল'ব লাগিব তাক সৰুৰ পৰা জানি ল'ব লাগিব একদম কেঁচুৱাৰ পৰা ধৰ কেনেকুৱা হ'ব ইমানত ইমান হ'ব ইমানত ইমান হ'ব এনেকে গৈ তাক বিশ্লেষণ কৰি সেই বস্তুটো আমি ৰূপায়ণ কৰিম কাৰণ মই এতিয়া উৎপল বৰ্তমান মই যেতিয়া চৰিত্ৰত কৰিম ৰক্তিম চৰিত্ৰ বা যিকোনো এটা চন্দ্ৰ চৰিত্ৰ সেই চৰিত্ৰটো কেনেকুৱা আছিল সেইটো মই বুজি ল'ব লাগিব তাৰপিছতে মই অভিনয় কৰিব সেইটো আমি ৰূপ দিব লাগিব সেইটো কেৰেক্টাৰটো অৰিজিনেল কৰি ল'ব মই তেতিয়া উৎপল হ'ব নোৱাৰো আৰু চন্দ্ৰধৰে হ'ব লাগিব এনেকুৱা আৰু ঠিক আছে আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল ঠিক আছে ধন্যবাদ এইবাৰ মোৰ লগত আন এগৰাকী অভিনেতা আছে দাদা মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো নতুন এটা নাট্যবৰ্ষ পূৰ্ণ উদ্যম এইবাৰ থিয়েটাৰ অগ্নিৰ মঞ্চত গতিকে কি ক'ব মানে মই এতিয়া মোৰ থিয়েটাৰত 7-8 বছৰ মানে হ'ল মাজতে 2 বছৰমান গেপ হৈছিল এইবাৰ নতুনকে আহিলো অগ্নিও নতুন ইয়াত আহি মোৰ এটা কথাই অনুভৱ হৈছে যে আমি এটা ইউনিট হিচাপে কাম কৰিব পাৰিম ইয়াতে সেইটো এটা বিশ্বাস হৈছে প্ৰথম কথা আৰু দ্বিতীয় কথা অভিনয়ৰ বাকী ছেটিংছৰ মানুহখিনি একদম সম্পূৰ্ণ ব্যক্তিগতভাৱে এতিয়ালৈকে লগ পোৱা নাই কিন্তু যিখিনি অভিনয়ৰ মানুহ বা নাটিকাৰ মানুহখিনি লগ পাইছো চবেই বহুত বেছি কোঅপাৰেটিভ এইটো এটা খুব ভাল লগা কথা কষ্ট কৰিছে আৰু চবতে যিকোনো মুহূৰ্ততে চবেই চবক সহায় কৰাৰ এটা মানসিকতা চবেই ৰাখিছে ইয়াতে সেইটো চবতকে ভাল লগা কথা আৰু নাট্য দল এটা আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সেইটোৱে আচলতে মেইন বস্তু হয় মানে যিটো কওঁ আমি এক কথাত টোটেল ইউনিট এটা এইটো ইণ্ডিভিজুৱেল কথা নহয় যে মই বিৰাট কিবা কৰিম বা মই ভাল কৰিম বা বেয়া কৰিম এইটো কথা নহয় চবে আমি লগে এটা উমৈহতীয়া প্ৰচেষ্টা যিটো সেইটো ইয়াতে সম্পূৰ্ণভাৱে দেখা পোৱা হৈছে বা সেইখিনি লৈ আমি আগবাঢ়ি সফল হ'ব পাৰিম বুলি আমাৰ বিশ্বাস আছে হয় আৰু এটা কথা সুধো আপোনাক যিহেতুকে বৰ্তমান সময়ত বিশেষকৈ বৰ্তমান প্ৰেক্ষাপটত বুলি ক'ব লাগিব নাটকক লৈ বিভিন্ন ধৰণৰ কথা আমি উত্থাপিত হোৱা দেখিবলৈ পাওঁ ধৰক মৌলিক নাটক বা ধৰক প্ৰথম নিশাৰ নাটক দ্বিতীয় নিশাৰ নাটক এনেকুৱা কিছুমান মানুহৰ দৃষ্টিভংগী এতিয়াও আছে যে ধৰক প্ৰথম নিশা বা দ্বিতীয় নিশাৰ নাটকখনহে ভাল হ'ব তৃতীয় নিশাৰ নাটকখন ধৰক ইমান গুৰুত্ব দিয়া নহয় গতিকে এই ক্ষেত্ৰত থিয়েটাৰ অগ্নি কেনেকুৱা ধৰণৰ ব্যতিক্ৰম হ'ব এই প্ৰথম নিশা দ্বিতীয় নিশাৰ নাটক বা মৌলিক নাটক এই সম্পৰ্কত আপুনি কি ক'ব প্ৰথম নিশা দ্বিতীয় নিশা বুলি ক'লে এতিয়ালৈকে আজি আমি 2খন নাটক পালো এখন নাটক আমি শ্ৰদ্ধাৰ অভিজিৎ দাৰ নাটকখন আহি পোৱা নাই এতিয়ালৈকে বাকী আমি যি 2খন নাটক মোটামুটি গ্ৰাউণ্ড ৰিহাৰ্চেল
জোনাক নিশাৰ বাঁহী শৈলেন দাসৰ সেইখন মোটামুটি গ্ৰাউণ্ডত কমপ্লিট হৈছে আৰু এই ৰাজপথত ৰাধা বিবেক ৰাজৰ সেইখনো চলি আছে একদম সম্পূৰ্ণ মানে হেৰি হোৱা নাই কিন্তু নাটকৰ কথাটো আচলতে এইটো এটা ট্ৰেণ্ড কেনেকে সৃষ্টি হৈছে এইটো আমিও থিয়েটাৰত অহাৰ আগতে ট্ৰেণ্ড সৃষ্টি হৈছে যে ছেকেণ্ড নিশাৰ নাটকখন ভাল কিবা কিন্তু আমি ইয়াত যিখিনি পাইছো মানুহৰ সেই ভিউটো পিছতে অহা যাব যে মানুহৰ কোনখন নাটক বেছিকে ভাল পাইছে এতিয়া প্ৰজেক্ট নাটক কিছুমান হয় যে টাইটানিক কৰিছে কোনোবাই তাত বহুত টেকনিক ইউজ কৰিছে কাৰণে সেইখন নাটক ভাল হ'ব লাগিব বা কৰিব তেওঁলোকে আমাৰ তেনেকুৱা নাটক আমি সামূহিক যিটো ডেভেলপমেণ্ট সেইটোৰ ওপৰত নিৰ্ভৰ কৰিছো দৰ্শকে যি ধৰণে লয় আৰু আমাৰ এটা বিশ্বাস গোটেইখন তাৰ ভিতৰত মানুহৰ ৰুচিৰ হেৰি থাকে কোনোবাই কোনোবাটো অলপ ভাল পাব কোনোবাই কোনোবাটো অলপ হ'ব বা বেছিখিনি মানুহে এখন ভাল পাব সেইটো বেলেগ কিন্তু এতিয়া আমি আজিৰ তাৰিখত এনেকুৱাকে প্ৰজেক্ট কৰি থোৱা নাই যে এইখন নাটক আমাৰ ভাল হ'বই লাগিব বা চলিবই লাগিব আমি আমাৰ ফালৰ পৰা গোটেই কেইখন নাটককে একদম সম্পূৰ্ণ আন্তৰিকতাৰে আগবঢ়াই নিয়াৰ চেষ্টা কৰিম তাৰ ভিতৰত ৰিজাল্ট মানে দিয়াটো 3 দিনৰ ভিতৰত কোনোবাখন আগপিছ কৰিব লাগিব সেইটো পাব্লিকৰ ভিউৰ ওপৰত পিছত হ'ব হয় কিন্তু নাটক হিচাপে আমি এতিয়ালৈকে যি দুখন কৰিলো এখনতো পোৱা নাই বাৰু এই দুখন সম্পূৰ্ণ মানে মানুহৰ মনোৰঞ্জন বা একচন থ্ৰিল চবখিনিয়ে পোৱা নাটক দুখন আমি কৰি আছো বৰ্তমান মুঠতে নতুনত্ব এইবাৰ দৰ্শকে নিশ্চয় পাব নিশ্চয় পাব ঠিক আছে আপোনালৈ নিশ্চয়। বহুত বহুত শুভেচ্ছা থাকিল ধন্যবাদ। এইবাৰ মই আহিছো থিয়েটাৰ অগ্নিৰ মুখ্য অভিনেত্ৰী গীতাঞ্জলি বা মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো ভ্ৰাম্যমানৰ মঞ্চত নিশ্চয় প্ৰথম এইবাৰ নহয় মোৰ এইটো তৃতীয় বৰ্ষ তৃতীয় বৰ্ষ ঠিক আছে মই গম পোৱা নাছিলো বাৰু ঠিক আছে এইবাৰ অগ্নিৰ মঞ্চত হয়। গতিকে কি ধৰণে এইবাৰ থিয়েটাৰ অগ্নিক লৈ সাজু হৈছে অকণমান কৈ দিয়ক আমিতো পুৰা সাজুৱেই হৈছো বুলি ক'ব পাৰি আমাৰ প্ৰযোজকেও বহুত কষ্ট কৰিছে থিয়েটাৰখন যিহেতু নতুন উলিয়াই নিয়াত তেখেতে বহুত কষ্ট কৰি আছে আমি অভিনেতা অভিনেত্ৰীসকলেও মানে পুৰা কষ্ট কৰিছো অভিনয়ৰ ক্ষেত্ৰত ৰিহাৰ্চেল আমাৰ ইতিমধ্যে চলি আছে আমি খুব পজিটিভ হৈ আছো আৰু যে আমি আগবাঢ়ি যাম আৰু উলিয়াই নিম আৰু ধুনীয়াকে কৰিবই লাগিব যেনেকে নহওক সেইটো হয় সম্পূৰ্ণ 9 মাহৰ কাৰণে ভ্ৰাম্যমান বুলি ক'লে ঘৰখনৰ পৰা আঁতৰত গতিকে 9 মাহৰ কাৰণে আঁতৰি থাকিব লাগিব গতিকে কি ক'ব সেইটোতো এটা মানে খুব বেয়া লাগে বুলি ক'ব পাৰি যে যাওঁ বুলিলে ঘৰলৈ যাব নোৱাৰি কিবা এটা পটককে কিবা এটা কাৰোবাৰ বিপদ হলেও পটককে যাব নোৱাৰি কিন্তু এই আমি যেতিয়া ইয়াত থাকো এটা পৰিয়ালৰ মাজতে থাকো সেইটো মানে থকা টাইমটোত অনুভৱ নহয় যে আমি ঘৰৰ পৰা দূৰত আছো ইয়াতো এটা পৰিয়ালে পাওঁ সকলো দাদাহঁত থাকে বা বাহঁত থাকে সকলো সেইকাৰণে চলি আছো আৰু তাৰ মাজতে আৰু তেনেকে এইবাৰ চৰিত্ৰ কেইটাৰ কথালৈ আহো তিনিওখন নাটক সম্পৰ্কে অকনমান কৈ দিয়ক কেনেকুৱা কেনেকুৱা ধৰণৰ চৰিত্ৰত এইবাৰ দৰ্শকসকলে আপোনাক দেখিবলৈ পাব এতিয়াতো আমাৰ এখন নাটক আহি পোৱা নাই অভিজিত ছাৰৰ অভিমানী কইনাজনী নাটকখন আমি বাৰু পোৱা নাই কিন্তু দুখন নাটক ইতিমধ্যে আমি পাইছো শৈলেন দাস ছাৰৰ জোনাক নিশাৰ বাঁহী আৰু বিবেক ৰাজ দেৱৰ ৰাজপথত ৰাধা দুইখন নাটকতে মই বাৰু এগৰাকী মুখ্য অভিনেত্ৰী হিচাপতে কৰিছো চৰিত্ৰ কেইটা আৰু খুব ধুনীয়া চৰিত্ৰ মোৰ নিজৰে কৰি ভাল লাগিছে তোৰ দৰ্শকেও আঁকোৱালি ল'ব বুলি আশাবাদী সিমানেই আৰু ঠিক আছে আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল থিয়েটাৰ অগ্নিত এইবাৰ উজ্বলি উঠক হয় ধন্যবাদ আপোনালোক এইবাৰ সকলোৰে পৰা এটা সংলাপ যিকোনো এখন নাটকৰ ভাল লগা এটি সংলাপ সকলোৰে সহযোগিতাত একেলগে আমি উপভোগ কৰিম মোৰ এটি ভাল লগা সংলাপ বাৰু এতিয়ালৈকে ৰাজপথত ৰাধাৰ বিবেক ৰাজদেৱৰ এটি সৰু ডাইলগ কম আৰু দেখিলা দেউতা মায়েও সকলো বুজা হৈ গল কেৱল বাকী ৰৈ গলা তুমি প্ৰশ্নবোধক হৈ নৰবা অ দেউতা অলপমান সাহস দিয়া অ দেউতা খুব সুন্দৰ আবেগ জড়িত হৈ আছে নিশ্চয় চৰিত্ৰটোৰ লগত গতিকে দৰ্শকসকলে গম পাব নিশ্চয় নাটকখন চালে গতিকে আমাৰ বাৰু ৰিহাৰ্চেল বেছি হোৱা নাই দুদিন মানে হৈছে ন তথাপিও আৰু চেষ্টা কৰিছো অকনমান মানে ধন্যবাদ ঠিক আছে জোনাক নিশাৰ বাহিৰে এটাই কৈ দিছো বাৰু তাত মোৰ অকমান দুটা মানে ডুৱেল কেৰেক্টাৰ এটা থাকে তাৰে এটাৰ কৈ দিছো বাৰু কিয় এই অৰণ্যৰ মই ৰজা হয় ৰজা বালে বালে কৈছো ইয়াৰ পৰা আঁতৰি যা নহলে
তোৰ কলিজা ছিঙি আনি বনৰীয়া জন্তুক ভগাই দিম। বঢ়িয়া, একদম গৰম চৰিত্ৰ হ'ব নিশ্চয়। ছাছপেন্স, দৰ্শকসকলে গম পাব। ঠিক আছে, বহুত শুভেচ্ছা থাকিল, ভাল হ'ব। থেংক ইউ। মলয়া কি কৈছিলি হা? তোক মই বিয়া কৰাব লাগে, তোৰ কেঁচুৱাটোক মোৰ বুলি ক'ব লাগে। আৰে তোৰ লগত মই দুবাগ নিশা নীলাজ নীলাজ প্ৰেমৰ খেল খেলা কেইদিনমান হ'ল নে নাই, তই কেঁচুৱাৰ বাক হৈ গলি হা? আৰে বাবা চুনো বলো দিলো বলো চুনো বলো দিলো বলো। বহুত বেছি ধুনীয়া। এইবাৰ নিশ্চয় দৰ্শকে এই সংলাপটো বহুত বেছি আঁকোৱালি ল'ব। ঠিক আছে, ল'লেতো ভালেই লাগিব। ঠিক আছে, ধন্যবাদ। এয়াই আছিল আজিৰ সম্পূৰ্ণ ভিডিঅ'টো। আশা কৰিছোঁ ভিডিঅ'টো উপভোগ কৰি আপোনালোকে ভাল পাইছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ এৰিছোঁ, ধন্যবাদ।